নতুন আশা আৰু বহু প্ৰত্যাশাৰে এডভান্টেজ আছাম 2.0ৰ বাবে সাজু ৰাজ্য চৰকাৰ। বিনিয়োগ তথা আন্তঃগাঁথনিৰ প্ৰচুৰ সম্ভাৱনাৰ বাট মুকলি কৰিব এডভান্টেজ আছাম 2.0-এ। তৎপৰতাৰে পূৰ্ণগতিত চলিছে সকলো ধৰণৰ প্ৰস্তুতি। এই দৃশ্য অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰায় 500ৰো অধিক বনুৱাই দিনে নিশাই কৰি আছে এডভান্টেজ আছাম 2.0ৰ কাম। 31খন দেশৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিত 27খন দেশৰ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এটা মূল অত্যাধুনিক অস্থায়ী প্ৰেক্ষাগৃহৰ লগতে সৰুবৰ প্ৰায় 17টাকৈ প্ৰেক্ষাগৃহ। কেৱল অসমেই নহয়, ৰাজধানী নতুন দিল্লীৰ 2টাকৈ টেণ্ট হাউচো আছে এইসমূহ নিৰ্মাণৰ দায়িত্বত। নিৰাপত্তাৰ দিশটোৰ প্ৰতি গুৰুত্ব ৰাখিয়েই নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিজন বনুৱাৰ বাবে বাধ্যতামূলক কৰিছে পৰিচয় পত্ৰ। তৎপৰ হৈ আছে মহানগৰ আৰক্ষী তথা প্ৰশাসন। সমান্তৰালকৈ নিৰাপত্তাৰ দিশটোৰ প্ৰতি গুৰুত্ব ৰাখি সংলগ্ন কৰা হৈছে প্ৰায় 80টাকৈ চিচি কেমেৰা। খাদ্য সামগ্ৰী প্ৰস্তুত তথা গ্ৰহণৰ বাবেও কৰা হৈছে বিশেষ ব্যৱস্থা। মুঠতে কোনো কামতেই একো খুঁটি নাতি নথকাকৈ তৎপৰ হৈছে সকলো। সম্ভাৱনাৰ নতুন দুৱাৰ খুলি এডভান্টেজ আছাম 2.0ৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। আৰু মই য'ত বৰ্তমান উপস্থিত আছোঁ এয়া হৈছে অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। আৰু ইয়াতেই পূৰ্ণগতিত চলিছে এডভান্টেজ আছাম 2.0ৰ সকলো ধৰণৰ কাম। প্ৰচুৰ সম্ভাৱনাৰে নতুনৰ দুৱাৰ খুলি এডভান্টেজ আছাম 2.0ৰ সন্মিলনৰ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ বহু নিবনুৱা যুৱক যুৱতীয়ে জাপান ছিংগাপুৰত পাব কৰ্মসংস্থাপন। বহুকেইখন ৰাষ্ট্ৰই সম্ভাৱনাৰ MOU স্বাক্ষৰ কৰিব অসমৰ সৈতে। মুঠতে ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিব এডভান্টেজ আছাম 2.0-এ। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। তাৰ 2খন MOU হ'ব। ইয়াতে 20জনতকৈ বেছি জাপানৰ প্ৰফেচাৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব। আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ। তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ, কিন্তু কিমান আমাৰ খৰচ হয়, টকা হয়, দৰমহা পায় 35,000। চ' জাপানত 3 লাখ টকা দৰমহা হয়। চ' they are ready to first take 50,000 and gradually upscale it to any numbers. আনহাতে এডভান্টেজ আছাম 2.0ৰ সময়ছোৱাত যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে মহানগৰী, তাৰ বাবেও অধিক সষ্টম গুৱাহাটী পৌৰ নিগম। গণেশগুৰি হাতীগাঁৱকে ধৰি মহানগৰীৰ ভিন্ন প্ৰান্তত দিনে নিশাই GMCৰ অভিযান। JCB ডাম্পাৰৰ সহায়ত ভিন্ন প্ৰান্তৰ বহুকেইখন পদপথৰ দোকান উচ্ছেদ কৰিলে GMCয়ে। মুঠতে এডভান্টেজ আছাম 2.0ৰ প্ৰাক মুহূৰ্তত মহানগৰীক সৰ্বাংগীন সুন্দৰ কৰি তোলাৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ। আমাৰ এডভান্টেজ আছামৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব চেষ্টা কৰি আছে। গুৱাহাটীখন যিমান চাফ চিকুণ কৰিব পাৰে আমাৰ কমিশ্যনাৰেও আমাৰ বহুত চেষ্টা কৰিছে, মেয়ৰে বহুত চেষ্টা কৰি পাব্লিকক সচেতন কৰিছে যে আপোনালোকে জাবৰ জোঁথৰ ৰাস্তাত নেপেলাব, যিমান পাৰে গুৱাহাটীখন সুন্দৰ কৰক। আপোনালোকে যিবিলাক দোকান আছে আপোনালোকে মুভিং ছিষ্টেম কৰক। সন্ধিয়া আনিলে ৰাতি লৈ গ'ল, কিন্তু তেওঁলোকে ৰাতি দোকানখন ৰাস্তাতে থৈ যায়, আমি ঝাৰু মাৰিব পাৰোঁ নে কি কৰিব পাৰোঁ। সকলোৰে আশা ভবাৰ ধৰণেই প্ৰচুৰ সম্ভাৱনাৰ বাট মুকলি কৰক এডভান্টেজ আছাম 2.0-এ। সুকলমে পাৰ হওক সন্মিলনৰ প্ৰতিটো কাৰ্যসূচী। ভিডিঅ' জাৰ্নেলিষ্ট প্লৱন কলিতাৰ সৈতে চম্পক দত্তৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।